অৰ্থাৎ ৭১ জন মানুহক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এতিয়ালৈকে গুলিয়াই হত্যা কৰিছে। ৭২ জন মানুহক 221 জন মানুহক গুলিয়াই ভুৱা এনকাউণ্টাৰ কৰি গুলিয়াইছে আৰু গুলিয়াই সেইকেইজন মৰা নাই। 221 জন মৰা নাই, মৰিছে কিন্তু ৭২ জন। মুঠতে 221 যোগ ৭২ ইমানজন মানুহক এতিয়ালৈকে ভুৱা এনকাউণ্টাৰ কৰি গুলিয়াইছে বুলি আজি বিধানসভাত তৰাবিহীন প্ৰশ্ন ১০৭ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰশ্নৰ উত্তৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উত্তৰ দিছে। আজি মই এটা প্ৰশ্ন কৰিছিলোঁ যে পুলিচৰ জিম্মাত আৰু জিম্মাৰ আগতে অসমত কিমান মানুহে অভিযুক্ত কিমান মানুহে ভুৱা এনকাউণ্টাৰত মৃত্যু হৈছে। আজি ভুৱা এনকাউণ্টাৰৰ উত্তৰত মোক জনাইছে যে অসমত বিজেপি চৰকাৰ অহাৰ পাছত ২১ হিমন্ত বিশ্ব শৰ্মা অহাৰ পাছত এতিয়ালৈকে ২৮ জন অভিযুক্তক জিম্মাত হত্যা কৰা হৈছে আৰু জিম্মাত লোৱাৰ আগতে ৩৪ জনক হত্যা কৰা হৈছে। অৰ্থাৎ ৭১ জন মানুহক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এতিয়ালৈকে গুলিয়াই হত্যা কৰিছে। ৭২ জন মানুহক 72 মানুহক ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰিছে। এই কথাটো আজি এই প্ৰশ্নৰ উত্তৰত জানিবলৈ দিছে। ৭২ জন মানুহক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰিছে বুলি আজি জানিবলৈ দিছে। আৰু এনকাউণ্টাৰ কৰিছে, গুলিয়াইছে, কিন্তু মৃত্যু হোৱা নাই। তেনেকুৱা অভিযুক্তৰ সংখ্যা হ'ল ১৮১ জনক গুলিয়াইছে আৰু তাৰপিছত আকৌ গুলিয়াইছে ৪০ জনক। ১৮১ যোগ ৪০ 221 জন মানুহক গুলিয়াই ভুৱা এনকাউণ্টাৰ কৰি গুলিয়াইছে আৰু গুলিয়াই সেইকেইজন মৰা নাই। 221 জন মৰা নাই, মৰিছে কিন্তু ৭২ জন। মুঠতে 221 যোগ ৭২ ইমানজন মানুহক এতিয়ালৈকে ভুৱা এনকাউণ্টাৰ কৰি গুলিয়াইছে বুলি আজি বিধানসভাত তৰাবিহীন প্ৰশ্ন ১০৭ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰশ্নৰ উত্তৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উত্তৰ দিছে আৰু এই উত্তৰ আপোনালোকক সকলোকে ৰাইজক জনাবৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ।